নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধু-বান্ধৱীসকল, পাঞ্জাৱ নেশ্যনেল বেংক অৰ্থাৎ চমুকৈ PNB বুলি কোৱা হয়। ইয়াত প্ৰায় ভালেখিনি পোষ্ট মুকলি কৰা হৈছে, নতুন পদ মুকলি কৰি দিয়া হৈছে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিমান কোৱালিফিকেশ্যন লাগিব, বয়স কিমান হ'ব লাগিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ড বলক এতিয়া আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, পাঞ্জাৱ নেশ্যনেল বেংকত প্ৰায় 1025টা ভেকেঞ্চি মুকলি কৰা হৈছে, নতুন ভেকেঞ্চি। তো এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 7 ফেব্ৰুৱাৰী অৰ্থাৎ 7 ফেব্ৰুৱাৰী 2024 পৰা অৰ্থাৎ অলৰেডি এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হৈ গৈছে 7 ফেব্ৰুৱাৰীৰ পৰা। আপোনালোকে এই পদবিলাকত 25 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ৰিকুৱাৰমেণ্ট বডি পাঞ্জাৱ নেশ্যনেল বেংক, আৰু যিটো এক্সাম নেম সেইটো হৈছে PNBSO ৰিকুৱাৰমেণ্ট বুলি কোৱা হয়। আৰু পোষ্ট নেমটো হৈছে ইয়াত ভালেখিনি পোষ্ট মুকলি কৰা আছে। আৰু স্পেচিয়েলিষ্ট অফিচাৰ, ক্ৰেডিট অফিচাৰ, ফৰেষ্ট মেনেজাৰ, চাইবাৰ চিকিউৰিটি মেনেজাৰ এণ্ড ছিনিয়ৰ মেনেজাৰৰ কাৰণে পদ মুকলি কৰা হৈছে। আৰু কেটেগৰী হৈছে বেংক জব, আৰু এইবিলাক পদ হৈছে বেংক জব। পাঞ্জাৱ নেশ্যনেল বেংকত আপোনালোকে এই পদবিলাকত চাকৰি কৰিব পাৰিব। আৰু ইয়াত যিটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত অনলাইন টেষ্ট অনুষ্ঠিত হ'ব। চিলেকশ্যন প্ৰচেছ পাঞ্জাৱ নেশ্যনেল বেংকত 1025টা নতুন পদ মুকলি কৰি দিয়া আছে। তাৰ ভিতৰত অফিচাৰ ক্ৰেডিটৰ কাৰণে আছে 1000 পোষ্ট, মেনেজাৰ অফ ফৰেষ্টৰ কাৰণে আছে 15টা পোষ্ট, মেনেজাৰ চাইবাৰ চিকিউৰিটিৰ কাৰণে আছে 5টা পোষ্ট, ছিনিয়ৰ মেনেজাৰ চাইবাৰ চিকিউৰিটিৰ কাৰণে আছে 5টা। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ST PWD কেটেগৰী কেণ্ডিডেটসকলে 59 ৰুপিজ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আদাৰ যিখিনি কেটেগৰী আছে OBC জেনেৰেল, সেইবিলাক কেণ্ডিডেটে 1180 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। যদি আপোনালোকে অফিচাৰ ক্ৰেডিটত এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে চাৰ্টেড একাউণ্টেণ্ট, চমুকৈ CA বুলি কয়, ফ্ৰম দ্য ইনষ্টিটিউট অফ চাৰ্টেড একাউণ্টেণ্ট অফ ইণ্ডিয়া, আপোনালোকে CAৰ ঘৰৰ পৰা চাৰ্টিফিকেট থাকিব লাগিব। নহ'লে আপোনালোকৰ কষ্ট মেনেজমেণ্ট একাউণ্টেণ্ট CMAৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। নহ'লে আপোনালোকৰ কষ্ট একাউণ্টেণ্ট অফ ইণ্ডিয়া চাৰ্টিফিকেট থাকিব লাগিব। এনেধৰণৰ বহুতো আপোনালোকক কোৱালিফিকেশ্যন ভাগ কৰি কোৱালিফিকেশ্যন দিয়া আছে। আৰু আপোনালোকে যদি মেনেজাৰ অফ ফৰেষ্টৰ কাৰণে এপ্লাই কৰে, ফুল টাইপ MBA কৰা হ'ব লাগিব। আপোনালোকে MBA কৰা হ'ব লাগিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেট ডিপ্ল'মা আছে মেনেজমেণ্টৰ, তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু মেনেজাৰ চাইবাৰ চিকিউৰিটিৰ কাৰণে আপোনালোকে BA ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ। আৰু কম্পিউটাৰ চায়েন্সত চাৰ্টিফিকেট থাকিব লাগিব। এনেধৰণৰ বহুতো আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আৰু ছিনিয়ৰ মেনেজাৰ চাইবাৰ চিকিউৰিটিৰ কাৰণে আপোনালোকে BA ডিগ্ৰী থাকিব লাগিব। কম্পিউটাৰ চায়েন্সৰ পৰা BA ডিগ্ৰী থাকিব লাগিব। আৰু এনেধৰণৰ বহুতো MCA কৰিলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। এনেধৰণৰ বহুতো কোৱালিফিকেশ্যন আপোনালোকে ইয়াত আছে। যদি আপোনালোকে গোটেইবিলাক ডিটেইলছ চাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, আপোনালোকে গোটেই ফুল নটিফিকেশ্যনখন চাব পাৰিব। তো এইবাৰ আহিল PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। তো যদি আপোনালোকে অফিচাৰ ক্ৰেডিটত এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ মিনিমাম 21 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 28 বছৰলৈ এপ্লাই কৰিব পাৰিব, যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়। যদি আপোনালোকে মেনেজাৰ ফৰেষ্টত এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ মিনিমাম 25 বছৰ, আৰু যদি আপোনালোকে 35 বছৰলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মেনেজাৰ চাইবাৰ চিকিউৰিটিত এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ মিনিমাম 25 বছৰ আৰু মেক্সিমাম 35 বছৰলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ছিনিয়ৰ মেনেজাৰ চাইবাৰ চিকিউৰিটি আপোনালোকৰ মিনিমাম বয়সটো দিছে 27 বছৰ আৰু মেক্সিমাম 38 বছৰলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু এই পদবিলাকত এজ ৰিলেক্সেশ্যন দিয়া আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰুল অনুসৰি। ইয়াত আপোনালোকৰ SC STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু OBC সকলে
3 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ, এক্স ছাৰ্ভিচমেনসকলে 5 বছৰ আৰু যদি আপোনালোকে চিলড্ৰেন ফেমিলি মেম্বাৰৰ হয় তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। এনে ধৰণৰ ইয়াত বয়সৰ এজ সময়সীমাটো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আহিল এই পদবিলাকত চিলেকশ্যন প্ৰচেছ। আপোনালোকৰ প্ৰথমতে অনলাইন ৰিটেন টেষ্ট এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ ভাইভা অনুষ্ঠিত হ'ব আৰু শেষত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। এইখিনিয়ে আছিল পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা অহা নতুন পদৰ ডিটেইলছখিনি। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।